মইতো এনে খেলিলোহেঁতেন মৰিয়নি সমষ্টিত এনে খেলিবলৈ মন আছিলে কিন্তু মই মানে নোৱাৰোঁ এইকাৰণে নোৱাৰোঁ যে মই শিৱসাগৰবাসীয়ে মোক বহুত বিপদৰ সময়ত ইলেকশ্যনত জিকাইছিলে বিপদৰ সময়ত জিকাই খুব বেয়া টাইমত তেখেতসকলে মোক উদ্ধাৰ কৰিছিলে আৰু মই যেতিয়ালৈকে শিৱসাগৰৰ মূল কামকেইটা শেষ কৰি থৈ আহিব নোৱাৰোঁ কামকেইটা শেষ কৰিবলৈ মিনিমাম 10 বছৰমান লাগে এটা সমষ্টিত মিনিমাম তাতকৈ বেছিয়ে লাগে বাৰু 10 বছৰৰ ভিতৰত যাতে মই শিৱসাগৰৰ গুৰুত্বপূৰ্ণ আটাইকেইটা কাম শেষ কৰি থৈ আহিব পাৰোঁ আৰু এতিয়া অলপ প্ৰথমতে জেলৰ পৰা ওলাইছিলোঁহে এতিয়াহে ৰাজনীতিটো শিকিছোঁ ভালকৈ এতিয়াহে আকৌ চাৰিওফালে অসমৰ আমাৰ দলৰ গুৰুত্ব বৃদ্ধি পাইছে এইবাৰ চৰকাৰৰ অংশীদাৰ হ'ব পাৰিম গতিকে এইবাৰ শিৱসাগৰৰ আটাইকেইটা কাম কৰি থৈ আহিব পাৰিম গতিকে তেখেতসকলৰ শিৱসাগৰৰ সমষ্টিৰ আমাৰ ৰাইজৰ প্ৰত্যেকটো কাম নকৰাকৈ মূল কামকেইটা নকৰাকৈ মই তাৰ পৰা গুচি আহিলে শিৱসাগৰবাসীক বিশ্বাসঘাতকতা কৰা হ'ব গতিকে মই মৰিয়নিত ইচ্ছা থকাৰ পাছতো মৰিয়নিত ইলেকশ্যন খেলিব নোৱাৰোঁ কিন্তু খেলাৰ ইচ্ছা আছিলে কাৰণ ঘৰটো মোৰ মৰিয়নি সমষ্টিত আৰু অটপালি আপোনাৰ ৰূপজ্যোতি কুৰ্মীৰ কিন্তু আমি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ যে এইবাৰ ৰূপজ্যোতি কুৰ্মীক আমি মৰিয়নিত হৰোঁ আমি ৰূপজ্যোতি কুৰ্মীক মৰিয়নিত এইবাৰ ৰাইজৰ দলে পৰাজিত কৰিবই তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে ব্যৱস্থা ল'ব আৰু ৰূপজ্যোতি কুৰ্মীৰ নিচিনা উদণ্ড মানুহে আমাৰ গোটেই মৰিয়নি সমষ্টিৰ ৰাইজৰ যিটো সন্মান হানি কৰি পেলাইছে গোটেই অসমৰ মানুহে এতিয়া এটাই প্ৰশ্ন কৰে যে এনেকুৱা অসভ্য মানুহক কিয় মৰিয়নি মানুহে ভোট দিছে নিজৰ লাজ লাগি যায় আজিকালি মই নিজে মৰিয়নি মানুহ চাৰিওফালে আমাক অসমৰ মানুহে চাৰিওফালৰ পৰা ধৰিছে যে আপোনালোকে কিয় ভোট দিছে ইমান অসভ্য মানুহ এটাক গতিকে এইবাৰ যিকোনো প্ৰকাৰে মৰিয়নিত ৰূপজ্যোতি কুৰ্মীক পৰাজিত কৰা হ'ব অন্য এটা বিষয় একচুৱেলি মই আজি ৰাতিপুৱা কাইলৈ সভা স্থগিত প্ৰস্তাৱ এটা ৰেডি কৰিছিলোঁ বিধানসভাৰ কাৰণে সভা স্থগিত এডজৰ্ণমেণ্ট মোচন তাৰ কাৰণটো আছিলে যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল হিমন্ত বিশ্ব শৰ্মাৰ দিনত দেখিছিলোঁ যে আমাৰ প্ৰশ্ন কাকত গৰুৰে খায় আৰু ডাক্তৰ ৰণোজ পেগুৰ দিনত দেখিছোঁ যে আমাৰ প্ৰশ্ন কাকত সদায় পৰীক্ষা হোৱাৰ আগতে ওলাই যায় এই যে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাটোত অৱতীৰ্ণ হ'বলৈ গৈছে সেই সময়ত শিক্ষা বিভাগৰ এই যি ধেমালিটো সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে অপৰাধত পৰিণত হৈছে আৰু সেইকাৰণে মই ভাবোঁ যে ডাক্তৰ ৰণোজ পেগুৱে এই কামটো কৰাত ব্যৰ্থ হৈছে ডাক্তৰ ৰণোজ পেগুৱে এনেকৈ বাৰম্বাৰ পৰীক্ষাত খেলিমেলি কৰা তেওঁৰ ডিপাৰ্টমেণ্টটোৰ পৰা পদত্যাগ কৰিব লাগে আমি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰিলোঁ লগতে আজিকালি স্কুল এডুকেশ্যন কি বুলি কয় সেৱা আৰু হেৰিটো কাউন্সিলটোক একেলগতে আসাম ষ্টেট স্কুল এডুকেশ্যন কাউন্সিল যিটো হ'ল বৰ্ড হ'ল এই আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডক অধ্যক্ষ পৰীক্ষা নিয়ন্ত্ৰক আটাইকে মই ভাবোঁ যে জৰুৰীভাৱে তেওঁলোকক কামৰ পৰা বৰ্খাস্ত কৰাৰ ব্যৱস্থা কৰিব লাগে নিলম্বন কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু ভৱিষ্যতে যাতে অসমৰ ছাত্ৰ ছাত্ৰীক লৈ কেতিয়াও খেতালি খেলিব নোৱাৰে তাৰ কাৰণে উদাহৰণ সহকাৰে শিক্ষা দিবৰ কাৰণে যদিহে ডাক্তৰ ৰণোজ পেগুৱে পদত্যাগ নকৰে অসমৰ মুখ্যমন্ত্ৰীক ডাক্তৰ ৰণোজ পেগুৰ চাকৰিটো খাই দিবৰ কাৰণে অৰ্থাৎ শিক্ষামন্ত্ৰীৰ পৰা বৰ্খাস্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত